কি খবৰ চবৰে? আমাৰতো বৰ্তমান ভালে আৰু আজি ইফালে ঈশানো আছে লগত। এতিয়া বাজিছে সময় কেইটা? 3টা বাজি পাৰ হ'ল, 3:25। ঈশান হাই দি চবকে। হাই। বদমাছিকে আছে, ভালকৈ বহিলো না। আৰু আজি ঈশানৰ নতুন বুকছ লৈ আহিলোঁ যায়, তাকে এতিয়া চাম আৰু ময়ো চাম, লগতে চবকে দেখাই দিওঁ অলপমান না কি কেনেকা এই বছৰৰ বুকছ ঈশান হিনাৰ। আৰু চবেতো জানে এতিয়া বৰ্তমান ছেমিষ্টাৰ চিষ্টেম কি হৈ আছে। ঈশান তই চাইছা নেকি বুকছখিনি আনাৰ লগে লগে? বাপা তই চালি নেকি? ঈশানে চালে বোলে তই মোক থৈ কেনে, মইহে চাৱা হোৱাই নাই। যি আনি থৈ দিছোঁ কেনেকা কি দিছে এইবাৰ চাৱা হোৱা নাছিল। তাকে এতিয়া ওলাই লৈছোঁ ইয়াত এইফালে এইখিনি আহি স্কুলৰ পৰা বুকছখিনি থৈয়ে থাকে ন কিছুমান কাম ঘৰৰ, সেইখিনি কৰিলোঁ। ভাত পানী খাই মেলি এতিয়া ভাবিলোঁ অলপমান চাং কেনেকা কি। স্কুলো খুলিব আৰু যিহেতু বেছিদিন নাই। প্ৰথমতে ৰিচিপ্টখন থৈ লওঁ। ভালেখিনি বুকছখিনি আনি লৈছোঁ। প্ৰথমতে স্কুল ডায়েৰী এখন থাকে চবৰে স্কুলতে ন, এখন স্কুল ডায়েৰী। তাৰপিছত প্ৰথমতে এই যে এইখন এইবাৰ ঈশান এইখনতো বছৰে থাকেই ন, হাফেলি এনুৱেল একবাৰতে। পাৰ্ট A পাৰ্ট B নাই, প্ৰত্যেক বছৰ সেনেকাই দে। এইখন আছে পাৰ্ট A পাৰ্ট B আছে। EVS কি হ'ল তোৰ? ভালকৈ বদমাছ কৰি থকা যে কেনেতো দিনৰ দিনটা স্কুল নাই আৰু বদমাছ কৰি মেথ বাপৰে বাপ। ঈশান এইখনো দিছে পাৰ্ট A পাৰ্ট B, আৰু আচলতে পাৰ্ট A পাৰ্ট B সেনেকুৱাকৈ দি ভালেই হৈছে ঈশানৰ কাৰণে। বুকছখন এইখন কেনেকুৱাকৈ ঈশানৰ কাৰণে ভালেই হৈছে। যি বদমাছি বাপৰে পঢ়িব দিলি মানে কি হয় তাৰ এটা বছৰত যদি এই যিখিনি দিছে না পাৰ্ট A পাৰ্ট B এখনতে হাফেলি এনুৱেল একবাৰতে চলি যায়, তাৰ এই বছৰৰ শেষ নাপায়ে যায় বুকছ। একদম ইফালে উল্টাই সিফালে উল্টাই, ইফালে ইলুটি শিলুটি কৰিতে একে ফাৰাই চিৰাই একদম হানি খুচি মাৰদাৰ কৰি থৈ দিয়ে না। বুকছৰ অৱস্থা নোহোৱা বনাইহি। নহয় এইবাৰ সেনেকা কৰিলে কিন্তু মাৰ খাবি তই। পঢ়া ধান্দা নাই। পঢ়িব দিলি চবে ভাবিব হয়তো পঢ়িয়ে তাৰ সেনেকা নিচিনা হয়, পঢ়ি সেনেকা নিচিনা নহয়। পঢ়িবতে ফাৰিলেতো বেছি ভাল আছিল না। একদম পঢ়িব বহিলি খালি ইলুটি শিলুটি কেনেকা কৰিয়ে তাৰ একদম কি কৰে, পেঞ্চিলডাল ল'ব লিখিব, কিবা হানিব খুচিব, সেই সেনেকাই নষ্ট বনায়। তাৰপিছত ইফালে দিছে এইখনো এইবাৰ পাৰ্ট A পাৰ্ট B দিছে। এইবাৰ গ্ৰামাৰ পাৰ্ট A পাৰ্ট B নাই এখনতে হাফেলি এনুৱেল। তাৰপিছত এইখনো নাই, এইখনতো বছৰে পাৰ্ট A পাৰ্ট B নাথাকে, এখনতে চলি যায় না। তাৰপিছত ইফালে এইখনো পাৰ্ট A পাৰ্ট B নাই। এইখন হেণ্ড ৰাইটিং কপি বুকছ কপি এইখনো এখনতে বছৰ চলি যায় না এখনে। তাৰপিছত এইখিনি আছিল ঈশানৰ বুকছ। আজি দেখুৱাই দিলোঁ নতুন বুকছ লৈ আহিলোঁ যায়। আৰু কপি দিয়া নাই, কপিও কিনিব লাগিব বাহিৰৰ পৰা। বুকছখিনিও কিনিছোঁ স্কুলৰ পৰাই, কিন্তু কপিখিনি স্কুলৰ পৰা দিয়া নাই। স্কুলৰ পৰা এইবাৰ নিকিনিলোঁ, মানে কি নকৰিল বেলেগ বছৰ স্কুলৰ পৰাই কিনি আনে, স্কুলৰ পৰাই লোৱা হয় কিনি কিনে, কিন্তু এইবাৰ বাহিৰৰ পৰাই কিনি ল'ব লাগিব, আনা নাই স্কুলত। তো তাকে আৰু বহুতে সুধি আছিল মৌচুম ঈশানৰ স্কুলৰ কথা। এনেই বাহিৰত গ'লেও লগ পালেও সুধে বা আগতেও কমেণ্টতো বহুতজনে সুধিছিল কোন স্কুলত পঢ়ে, কি কথা কি হয়। কিছুমান বস্তু জানেতো ন, পাব্লিক প্লেটফৰ্মত ইমান সেনেকা শ্বেয়াৰ কৰা ভাল নহয়, যিহেতু প্ৰাইভেট বোলা বস্তু এটা থাকে, প্ৰাইভেচি বোলা বস্তু এটা থাকে চবৰে জীৱনত। স্কুল কলেজ বা কিবা সেনেকা ঠিক নহয় নিজৰ ছিকিউৰিটিৰ কাৰণে, সেইখিনি বেয়া নাপাব, সেইখিনি মই ক'ব নোৱাৰিম। আৰু যাই জানে তাহাঁতে জানিবই কোন স্কুলত পঢ়ে। তো আৰু বহুতেই সুধি আছিল যে ইংৰাজী মাধ্যমৰ স্কুলত পঢ়িলে
অসমীয়া নাজানিব আৰু বহুতে প্ৰথম যেতিয়া মই স্কুলত দিছোঁ মৌচুম ইছানক তেতিয়াও কৈছিল অসমীয়া অসমৰ মানুহ হৈ অসমত থাকি অসমীয়া স্কুলত নপঢ়ায় ইংলিছ স্কুলত পঢ়ালে ইংলিছহে জানিব অসমীয়া নাজানিব এনেকুৱা নিচিনা কথা নহয় জানে বহুতে যায় নেকি নাজানে তাহাৰ কাৰণেহে কৈ আছোঁ যিখিনিয়ে নাজানে মানে হয়তো ভাবিব পাৰে যে অসমীয়া ছাবজেক্ট নাই নেকি কিন্তু আছে এটাকে অসমীয়া ছাবজেক্ট তাহাৰো অসমীয়া ধুনীয়াকৈ শিকায় অসমীয়াও জানে আৰু যদি মৌচুম ইছানৰ স্কুলত যিখিনি মোক ভালকৈ জানে আমাৰ ওচৰৰ পাজৰৰ হয় যদি এডমিশ্যন ল'ব খোজে নিউ এডমিশ্যনো চলি আছে মৌচুম ইছানৰ যিহেতু এটা ৰি এডমিশ্যন আজি মই ৰি এডমিশ্যন কৰি আহিলোঁ নিউ এডমিশ্যনো চলি আছে নিউ এডমিশ্যনো ল'ব পাৰিব আৰু পঢ়া পাতিও জানে তো খৰচ বা কিবা সেনেকুৱা নিচিনাও বহুতে সুধে কিমান যায় কিমান কি খৰচটো থাকিবই না এখন প্ৰাইভেট স্কুলত পঢ়োৱা মানে খৰচ সেই সেইখিনিয়ে আগত ৰাখি মানে আগবাঢ়িব লগা নিচিনা হয় খৰচটো বহুতখিনিয়ে পৰে নপৰা নহয় তো এইখিনিত যদি অলপমান আমি কিবা এটা ভাল পাব খোজোঁ সেইখিনিতো চেষ্টা কৰিবই লাগিব কষ্ট কৰিবই লাগিব সেইখিনি খৰচ কৰিব আৰু মই কোৱা নাই যে চৰকাৰী স্কুল বেয়া বা কি চৰকাৰী স্কুলতো ভাল হয় কিন্তু কিছুমান থাকে ন নিজৰ নিজৰ চইচ এটা থাকে চবৰে সেইকাৰণে তো কেতিয়াবা যদি ভালকৈ জানিব খোজে মই একদম ডিটেইলছত কৈ দিম কেনেকুৱা নিচিনা কি ছাবজেক্ট বা কেনেকুৱা কি হয় না ঈশান আৰু ঈশানটো আমাৰ গাধা মানে গাধাই ডনকি আমাৰ ডনকি দে ডনকি ফালে ওলাই দি ভালকৈ চুলিখিনিও কাটি আনিব লাগিব একদম এক পাচি হৈছে মাথা নহ'লে চিষ্টাৰে কুলিজা খাব তোৰ যাৱাৰ লগে লগে না যাৱাৰ লগে লগে একেটাও কৰিব এলাৱে নকৰিব ক্লাছ ৰুমতে তো সেইখিনি আছিল কথা আৰু ধুনীয়া কৰি দুখাই দিলোঁ অলপ শুইও দিলোঁ আৰু যদি আহিব খোজে ওচৰৰ পাজৰৰখিনি কাৰোবাৰ যদি এডমিশ্যন কৰিম বুলি ভাবি আছে মৌচুম ইছানৰ স্কুলত মোক চিনি পোৱাখিনি আমাৰ ওচৰৰ পাজৰৰখিনি আৰু হোষ্টেলো আছে দূৰৰখিনিও আহিব পাৰিব হোষ্টেলত থাকিব পাৰিব যদি ইচ্ছা কৰে না ঈশান তো নিউ এডমিশ্যন চলি আছে